Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম দশম শ্ৰেণীৰ অসমীয়াৰ ইণ্টাৰনেটৰ তিতা মিঠা নামৰ চেপ্টাৰটোৰ যিবিলাক পাঠভিত্তিক আৰু অতিৰিক্ত প্ৰশ্ন উত্তৰ হ'ব পাৰে সেই আটাইবিলাক যিবোৰ আগে পিছে পৰীক্ষাত আহিছে বা আগলৈ হোৱাৰ সম্ভাৱনা আছে। গতিকে তোমালোক সকলোৱে ভালকৈ চাবা আৰু এনচাৰবিলাক লিখি লৈ উত্তৰ কৰাৰ চেষ্টা কৰিবা যাতে পৰীক্ষাত সকলো প্ৰশ্নৰ উত্তৰ লিখিব পাৰা। আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিবা। এতিয়া বলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল? ইয়াৰ উত্তৰ হ'ব নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ বাবে আৰু তাইৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয় সেইবাবে দেউতাকে কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল। খ পিছৰ প্ৰশ্নটো হৈছে ইণ্টাৰনেট কি? ইয়াৰ উত্তৰ হ'ব ইণ্টাৰনেট হ'ল কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা অৰ্থাৎ ইণ্টাৰকানেকশ্যন অফ নেটৱৰ্কছ। এই শব্দকেইটাৰ প্ৰথম অংশ সংযোজন ঘটি ইণ্টাৰনেট শব্দৰ সৃষ্টি হৈছে। ইয়াক চমুকৈ নেট বুলিও কোৱা হয়। পিছৰ প্ৰশ্নটো দিছে কুঁৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল? ইয়াৰ উত্তৰ হ'ব কুঁৱলীয়ে প্ৰথমে তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ইমেইল কৰিছিল। ঘ পূজাৰ বন্ধত কুঁৱলীহঁতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল? উত্তৰ পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। ঙ ভাইৰাছ কি? উত্তৰ ভাইৰাছ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰাম। ভাইৰাছৰ সম্পূৰ্ণ নাম হ'ল ভাইৰাছ ইনফৰমেশ্যন ৰিচোৰ্চেছ আণ্ডাৰ চেজ। কুৱেশ্যন নম্বৰ 2 www বা ৱেব কি? উত্তৰ পৃথিৱীজুৰি সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰৰ সংলগ্ন বিভিন্ন তথ্যপাতিৰ সামূহিক ভাণ্ডাৰ হৈছে ৱেব। ইয়াৰ www সম্পূৰ্ণ ৰূপ ৱৰ্ল্ড ৱাইড ৱেব বোলে। www তথ্যবোৰ পাঠ, গ্ৰাফিক্স, ভিডিঅ' আৰু অডিঅ'ৰ মাধ্যমত থাকে আৰু সেইবোৰ সহজে ৱেবৰ পৰা আহৰণ কৰিব পাৰি। কুৱেশ্যন নম্বৰ 3 কুঁৱলীয়ে ইমেইলৰ জৰিয়তে বন্ধু বান্ধৱীৰ পৰা কুঁৱলীয়ে ইমেইলৰ জৰিয়তে বন্ধু বান্ধৱীৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুষ অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰ এক ৰোমাঞ্চক সোৱাদ লাভ কৰিব পাৰিলে। কুৱেশ্যন নম্বৰ 4 ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি নতুন অভিজ্ঞতা আহৰণ কৰিলে? উত্তৰ ইণ্টাৰনেটে কুঁৱলীৰ মন মগজু সম্পূৰ্ণৰূপে অধিকাৰ কৰি ৰাখিবলৈ ধৰিলে। ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে ন অভিজ্ঞতা অৰ্জন কৰিলে। ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বিষয়েও শিকি ল'লে। তাই ইমেইলৰ সোৱাদত ইমান অভিভূত হ'ল যে ভিডিঅ' কলিঙৰ সোৱাদ ল'বলৈ উদগ্ৰীৱ হৈ পৰিল। কুঁৱলীয়ে নীতি শিক্ষা থকা পুৰণি চিনেমা, সুগায়ক গায়িকাৰ মন প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা ধূলাত তাই আজৰি পৰত উপভোগ কৰি মনটো প্ৰফুল্লিত কৰি ৰাখে। 5 নম্বৰ প্ৰশ্ন ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে? উত্তৰ ভাইৰাছৰ সম্পূৰ্ণ ৰূপ হৈছে ভাইটেল ইনফৰমেশ্যন ৰিচোৰ্চেছ আণ্ডাৰ চেজ। ই হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰাম। ই নিজকে কম্পিউটাৰত থকা সুস্থ প্ৰগ্ৰাম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে, আকৌ মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে বা অনুমতি নোলোৱাকৈ। কুৱেশ্যন নম্বৰ 6 ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা। উত্তৰ ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। কথাষাৰৰ বক্তা শ্ৰাৱণা বাইদেউ। ইয়াত ইণ্টাৰনেটৰ ভাল সুবিধাখিনিক মিঠা সুবিধা আৰু অসুবিধাখিনিক তিতা অসুবিধা বুলি কোৱা হৈছে। মিঠা সুবিধাসমূহে মানৱ সভ্যতাৰ উন্নতিৰ জখলাত তড়িৎ গতিৰে আগবঢ়াই নি উন্নতিৰ সপোন ৰচিব পাৰে।
ইণ্টাৰনেটৰ জৰিয়তে বিভিন্ন শৈক্ষিক কাৰ্যক্ৰম, নীতি শিক্ষা পাব পৰা চিনেমা, চিৰযুগমীয়া গান, খেলা ধূলা, পৃথিৱীৰ বিভিন্ন ধৰণৰ বা-বাতৰি, খা-খবৰ আদি ল'ব পাৰি। ইণ্টাৰনেটৰ এইবোৰ সুবিধাক মিঠা সুবিধা বোলা হয়। আনহাতে ইণ্টাৰনেটৰ বহু অসুবিধাও আছে। ইণ্টাৰনেটে নতুন প্ৰজন্মক কিতাপৰ জগতৰ পৰা, খেলা ধূলা জগতৰ পৰা, সাহিত্য সংস্কৃতিৰ পৰা বহু পৰিমাণে আঁতৰাই আনিছে। তদুপৰি ইণ্টাৰনেটৰ জৰিয়তে বহুতো ভুৱা বাতৰি প্ৰচাৰ হয়। এনেবোৰ ভুৱা বাতৰিয়ে সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰাৰো উদাহৰণ আছে। গতিকে কোনেও যেন ইণ্টাৰনেটৰ পৰা এনে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে সীমিতভাৱে আৰু সচেতনতাৰে ব্যৱহাৰ কৰিব লাগে। ইণ্টাৰনেটৰ এনে অসুবিধাবোৰক তিতা অসুবিধা বোলে। কুৱেশ্যন নম্বৰ 7, ইণ্টাৰনেটৰ তিতা মিঠা গল্পটোৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা। উত্তৰ: ইণ্টাৰনেটৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক সাধাৰণভাৱে ধাৰণা এটি দিবলৈ গৈ লেখিকা ডক্টৰ প্ৰণয়ী দত্তই এই গল্পটিৰ নাম ইণ্টাৰনেটৰ তিতা মিঠা ৰাখিব বুলি ধাৰণা কৰিলে। পৃথিৱীৰ সকলো বস্তুৰে ভাল বেয়া দুটা দিশ আছে। লেখিকা ডক্টৰ প্ৰণয়ী দত্ত নিজেও ইলেক্ট্ৰনিক মাধ্যমৰ হোৱা হেতুকে সেই মাধ্যমৰ সুবিধা অসুবিধা দুয়ো দিশতে তেওঁ জ্ঞাত। ইণ্টাৰনেটৰ বহুল প্ৰসাৰ তথা উপযোগিতাই মানুহৰ শ্ৰম লাঘৱ কৰি থাকোঁতে বিভিন্ন বতৰা দিবলৈ সক্ষম হৈছে। কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ নজনাৰ বাবে বহু লোক, বিশেষকৈ ছাত্ৰ সমাজ বিভিন্ন ক্ষতিৰ মুখামুখি হৈছে। এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে। সূৰ্য সৰ্বশক্তিৰ আধাৰ। সূৰ্যৰ তাপ আৰু পোহৰ নথকা হ'লে এই ধৰাত জীৱ আৰু উদ্ভিদকুলৰ একো অস্তিত্ব নাথাকিলহেঁতেন। আকৌ ইয়াৰ বিপৰীত ফালে সূৰ্যৰ উত্তপ্ত তাপত জহকালি আমি বাটলৈ ওলাব নোৱাৰোঁ। ঠায়ে ঠায়ে মানুহ তথা জীৱ-জন্তুৰ লগতে গছ-লতিকাও মৃত্যুমুখত পৰে। একেদৰে ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। মিঠা সুবিধাসমূহে মানৱ সভ্যতাই উন্নতিৰ জখলাত আগবাঢ়ি গৈ উন্নতিৰ সপোন ৰচিব পাৰিব। অৱশ্যে এই সীমাহীন সুবিধাসমূহৰ তুলনাত বেয়া দিশবোৰ নিষ্প্ৰভ কৰি তুলিব লাগিব। এই ক্ষেত্ৰত পূৰ্ণমাত্ৰাই সফলতা তেতিয়াহে লাভ কৰিব পৰা যাব, যেতিয়া সেই বেয়া দিশ তথা কুব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ সকলোৱে দৃঢ়প্ৰতিজ্ঞ হ'ব। ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ জৰিয়তে বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়েও জানিব পাৰি। মনোৰঞ্জনৰ বাবে নীতি শিক্ষা থকা পুৰণি চিনেমা, গায়ক-গায়িকাৰ মন-প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা ধূলাও উপভোগ কৰিব পাৰি। মুঠতে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ জ্ঞান আৰু খা-খবৰ ইণ্টাৰনেটৰ জৰিয়তে ল'ব পাৰি বুলি লেখিকাগৰাকীয়ে উল্লেখ কৰিছে। ইণ্টাৰনেটৰ এনে সুবিধাবোৰক মিঠা সুবিধা বোলা হৈছে। আনহাতে ইণ্টাৰনেটৰ কিছুমান অসুবিধাও আছে। ইণ্টাৰনেটে এতিয়াৰ নতুন প্ৰজন্মক কিতাপৰ জগতৰ পৰা, খেলা ধূলাৰ জগতৰ পৰা, সাহিত্য সংস্কৃতি আদিৰ পৰা আঁতৰাই আনিছে। ইণ্টাৰনেটৰ জৰিয়তে কিছুমান মিছা তথা ভুৱা বাতৰিৰ প্ৰচাৰ হয়। এনেবোৰ ভুৱা বাতৰিয়ে সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰাৰো উদাহৰণ আছে। গতিকে কোনেও যেন ইণ্টাৰনেটৰ পৰা এনে ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে সীমিতভাৱে আৰু সচেতনতাৰে ব্যৱহাৰ কৰিব লাগে। ইণ্টাৰনেটৰ এনেবোৰ অসুবিধাক তিতা অসুবিধা বোলা হয়। সেইবাবে এই গল্পটোৰ নাম ইণ্টাৰনেটৰ তিতা মিঠা নামেৰে সাৰ্থক কৰা হৈছে। কুৱেশ্যন নম্বৰ 8, ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা। এনচাৰ: ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত অধিক প্ৰভাৱ পেলাব পাৰে। ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীয়ে সাধাৰণতে দৈনন্দিন জীৱনত কৰিবলগীয়া বহুতো কাম-কাজ, খেলা-ধূলা ইত্যাদি বিভিন্ন ধৰণৰ প্ৰয়োজনীয় কৰ্মৰ পৰা বিৰত ৰাখে। সাধাৰণতে আজিকালি ছাত্ৰ-ছাত্ৰীয়ে ইণ্টাৰনেটত গেম খেলি আনন্দ পায়। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাৰ প্ৰতি মনোযোগ একেবাৰে কমি যায়। কোনো ধৰণৰ অনুষ্ঠান উৎসৱত আজিকালি ল'ৰা-ছোৱালীয়ে ভাগ ল'বলৈ উৎসাহ নেদেখুৱায়। ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰৰ ফলত চকু আৰু মগজুৰ যথেষ্ট ক্ষতি হোৱা দেখিবলৈ পোৱা গৈছে। ইণ্টাৰনেটৰ ব্যৱহাৰৰ ফলত আপোনজনক মাত এষাৰ দিবলৈ তেওঁলোকে পাহৰি যায়। ইণ্টাৰনেটৰ সংলগ্ন মোবাইল চাই যাওঁতে বহুতো পথ দুৰ্ঘটনাও হৈছে। বহু সময়ত ইণ্টাৰনেটত প্ৰচাৰিত ভুৱা বাতৰিৰ প্ৰভাৱত সমাজত নানা সংঘৰ্ষ হোৱাও দেখা গৈছে। তাৰপিছত ভাষা বিষয়ক কিছুমান প্ৰশ্ন আছে। 9 নম্বৰত দিছে বাক্য ৰচনা কৰা, তোমালোকে চাবা কৰি দিয়া হৈছে।
এই বাক্য ৰচনাবোৰ তোমালোকে শিকিবা। চিনাকি অচিনাকি, অলিক সপোন, নাকে মুখে, পৰীক্ষা নিৰীক্ষা। তাৰপিছত 10 নম্বৰত অৰ্থ লিখা, অভিধান চাই তোমালোকক লিখি দিয়া হৈছে। এইখিনি তোমালোকে ধুনীয়াকৈ শিকিবা। ইয়াৰ উপৰিও কিছুমান অতিৰিক্ত প্ৰশ্ন মই সংযোজন কৰি দিছোঁ, তোমালোকে চাবা আৰু এইবিলাক লিখি লৈ শিকিবা। ইয়াত দিয়া হৈ আছে অতিৰিক্ত কিছুমান প্ৰশ্ন, তোমালোকে লিখি ল'বা। আজিৰ ভিডিঅ'ত তোমালোকলৈ ইমানখিনি আগবঢ়োৱা হৈছে। সকলোৱে পঢ়িবা ভালকৈ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।